ভগত সিঙৰ ওপৰত ৰচনা। ভগত সিং ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অমৰ বিপ্লৱী। তেওঁক ভাৰতৰ স্বাধীনতাৰ বাবে আত্মবলি দিয়া সকলোতকৈ যোৱা তথা সাহসী বিপ্লৱী হিচাপে গণ্য কৰা হয়। তেওঁ জন্মগ্ৰহণ কৰিছিল 1907 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে পাঞ্জাৱৰ লাইলপুৰ জিলাৰ বাঙা নামৰ এখন গাঁৱত, যি বৰ্তমান পাকিস্তানত অৱস্থিত। তেওঁৰ পিতৃৰ নাম আছিল কিষাণ সিং আৰু মাতৃৰ নাম বিদ্যাৱতী। ভগত সিং শৈশৱৰে পৰা দেশপ্ৰেমিক আছিল। তেওঁৰ পৰিয়ালৰ বহুজনেই স্বাধীনতা আন্দোলনত জড়িত আছিল। তেওঁৰ মহাত্মা গান্ধীৰ অহিংস নীতি আদৰ্শক একাংশলৈকে মানি চলিছিল, কিন্তু পাছত তেওঁ বুজি পাইছিল যে ব্ৰিটিছৰ ৰাজৰ বিৰুদ্ধে কঠোৰ আৰু সশস্ত্ৰ আন্দোলন অবিহনে স্বাধীনতা সম্ভৱ নহয়। তেওঁ চন্দ্ৰশেখৰ আজাদ, সুখদেৱ আৰু ৰাজগুৰু আদি বিপ্লৱীৰ সৈতে একলগ হৈ হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন নামৰ সংগঠনখনত যোগদান কৰে। 1928 চনত ইংৰাজ বিষয়া চাণ্ডাৰ্ছক গুলীয়াই হত্যা কৰি তেওঁ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰতিবাদ কৰে। 1929 চনত ভগত সিং আৰু বটুকেশ্বৰ দত্তে দিল্লীৰ কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰে। যদিও এই বোমা কোনো ব্যক্তি হত্যাৰ উদ্দেশ্য নাছিল, কেৱল ইংৰাজ চৰকাৰৰ কাণ ফুলা উদ্দেশ্যে কৰা হৈছিল। ভগত সিঙক 1931 চনৰ 23 মাৰ্চ তাৰিখে সুখদেৱ আৰু ৰাজগুৰুৰ সৈতে একলগত ফাঁচি দিয়া হয়। মৃত্যুৰ সময়ত তেওঁ মাত্ৰ 23 বছৰ বয়সৰ আছিল। তেওঁৰ আত্মবলিদানে দেশবাসীক জোৰদাৰ অনুপ্ৰেৰণ দিয়াৰ লগতে স্বাধীনতা আন্দোলন অধিক গতিশীল কৰি তোলে। উপসংহাৰ: ভগত সিং ভাৰতৰ ইতিহাসত এক অমৰ বিপ্লৱী ৰূপে স্মৰণ কৰা হয়। তেওঁৰ সাহস, দেশপ্ৰেম আৰু আত্মবিলোপিত মানসিকতা আজিও ভাৰতৰ যুৱ প্ৰজন্মৰ বাবে এক প্ৰেৰণাস্বৰূপ। ভগত সিং সদায় স্মৃতিৰে, সাহসেৰে আৰু ত্যাগৰে ভাৰতবাসীৰ হৃদয়ত জীয়াই থাকিব। ধন্যবাদ।